নমস্কাৰ পুনৰবাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভণিতে এটা কথা ক'লোঁ যে ভিডিঅ'টো বহুত দিন আগতেই বনোৱা আছিলে যিহেতু যোৱা বছৰ ভিডিঅ'টো বনোৱা হৈছিলে কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে কিবা কাৰণত থাকি গৈছিলে আৰু সেইবাবে শেহতীয়াকৈ আপোনালোকলৈ দিছোঁ। ভিডিঅ'টো হৈছে কালচাৰেল ইউনিভাৰ্চিটি মাজুলীৰ যিখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাপটত কিছু দৃশ্য মই আপোনালোকক দেখাই দিছোঁ আৰু বিশ্ববিদ্যালয়খন এদিন হঠাৎ গৈ সোমালোগৈ বিশ্ববিদ্যালয়খনত আৰু তাৰ পৰিৱেশটো দেখি ভাল লাগিলে আৰু যিহেতু সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত থকা এই বিশ্ববিদ্যালয়খন চোৱাৰ এটা হেঁপাহ আছিলে, ক'তনো বনাইছে আৰু কেনেকৈনো বনাইছে চোৱাৰ এটা হেঁপাহ আছিলে আৰু ইয়াত এনেকৈ বনাই আছিলে। তেতিয়া মই যাওঁতে ইয়াৰ সম্পূৰ্ণ কাম কাজ হৈ উঠা নাছিলে, কিন্তু তথাপিতো ভিডিঅ'টো বনাইছিলোঁ। মোৰ লগত আছিলে কুকিন দাদুমীয়ে, সি মোক সম্পূৰ্ণ সহযোগ দিছিলে আৰু সিয়ে লৈ গৈছিলে ইউনিভাৰ্চিটিখন দেখাবৰ বাবে। আৰু তাত গৈ পেলাই তাৰ যি পৰিৱেশ, তাৰ যি সুন্দৰ এক পৰিৱেশ দেখি সঁচাকৈ ভাল লাগিছিলে। আৰু ইয়াত একদম আটাইতকৈ ভাল লগা বস্তু ইয়াত যিবোৰ প্ৰাচীৰ পত্ৰিকা সংগ্ৰহালয় বহুত সুন্দৰকৈ সদায় ৰাখিছে আৰু সকলোখিনি কুকিনে মোক দেখাইছিলে, এফালৰ পৰা দেখাই গৈছিলে ইয়াৰ প্ৰাচীৰ পত্ৰিকা লাচিত দিৱসক কিদৰে আয়োজন কৰা হৈছিলে সকলোখিনি সি মোক নিয়াৰিকৈ দেখাই গৈছিলে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খন যদিও নতুন, কিন্তু সেই মুহূৰ্তত যেতিয়া মই গৈছিলোঁ, এতিয়া চাগে আৰু অলপ বিশ্ববিদ্যালয়খন আৰু অলপ দেখনীয়াৰ হ'ল। তেতিয়া এটা বস্তু ভাল লাগিছিলে কিয়নো তাত যিটো সংগ্ৰহালয় আছিলে তাত বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত হোৱা সকলো বস্তু জাপি পলৰ পৰা ধৰি তাত ধুনীয়াকৈ সংৰক্ষণ কৰিছিলে। আৰু কিমান ধুনীয়া লাগে চাওক, পৰিৱেশটো কিমান ধুনীয়া লাগে। মাজত এখন ধুনীয়া ফুলনি বাগিচা বনাইছে আৰু এফালে অফিচ আৰু এফালে ক্লাছৰুম ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু বৰ্তমানতো এই বিশ্ববিদ্যালয়খনত PhD সংযোগ হৈছে আৰু বিভিন্ন বিভাগ সংযোগ হৈছে আৰু ইয়াত আগতকৈ মই যেতিয়া গৈছিলোঁ তাতকৈ আৰু বহুত কিবাকিবি সংযোগ হ'ল, কিন্তু সেইখিনি মই এতিয়া কেতিয়াবা আপোনালোকক যদি সম্ভৱ হয় দেখামগৈ। আৰু চাওক, প্ৰাচীৰ পত্ৰিকা মই আগতে কৈছোঁ, প্ৰাচীৰ পত্ৰিকা, তাৰপিছত সংগ্ৰহালয় একদম সুন্দৰকৈ তাত ৰাখি থৈছে। আপুনি যেতিয়াই যে এইখিনি চাব পাৰিব, ইয়াত কোনো বাধা নাই। মোক লৈ গৈছিলে কুকিন দাদুমীয়ে আৰু সি মোক সম্পূৰ্ণ সহযোগ দিছিলে। এইখিনিতে তালৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সি এইখন বিশ্ববিদ্যালয়ৰ পৰা ওলাই গ'ল, যিহেতু বহুত চোকা মেধাৱী এজন ছাত্ৰ আছিলে দেই। এইখিনিতে মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এটা কাৰণে মই ধন্যবাদ দিব বিচাৰোঁ যে আপোনালোকে কেনেকুৱা পায় নাজানো, মই যেতিয়া বিশ্ববিদ্যালয়খনলৈ প্ৰৱেশ কৰিছিলোঁ, সোমাই গৈছিলোঁ, দেখিছিলোঁ তাৰ যিটো পৰিৱেশ, যিটো আন্তঃগাঁথনি, সেই মুহূৰ্তত যিটো সুন্দৰ এক পৰিৱেশ সঁচাই বহুত চকুত লগা আছিলে। ধুনীয়া পৰিৱেশ গঢ় দিছিলে, তাত বহুত চেষ্টা কৰিছিলে বিশ্ববিদ্যালয়খন সুন্দৰকৈ সজাই পৰাই তোলাত বহুত চেষ্টা কৰিছে তেওঁলোকে। আৰু সেইবাবেই মই এইখিনি দেখি পেলাই মই ৰ'ব নোৱাৰিলোঁ, ভিডিঅ' এটা বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈ দিম, কিন্তু কিবা কাৰণত মোৰ ভিডিঅ'টো দিয়া নহ'ল, থাকি গুচি গ'ল। তাৰ বাবে দুখিত। যিহেতু শেহতীয়াকৈ ভিডিঅ'টো দিয়া হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আৰু চাওক, মই আগতে কৈছিলোঁ যে ইয়াত এটা সংগ্ৰহালয় আছে য'ত পল, জাপি, নাও, বাঁহেৰে নিৰ্মিত যিখিনি বস্তু, বাঁহেৰে নিৰ্মিত অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ থকা গোটেই বস্তুখিনি ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। হয়তো এনেকুৱা ইয়াত কিছুমান বস্তু আছে যিবোৰ বৰ্তমান প্ৰজন্মই হয়তো চিনি নাপাব পাৰে, কিন্তু ইয়াত ধুনীয়াকৈ নাম লিখি ধুনীয়াকৈ সজাই ৰাখি থৈছে। এইটো এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ভাল খবৰ, যিহেতু এটা গৌৰৱেৰে ক'ব পাৰে যে এইটো এটা সুন্দৰ পদক্ষেপ। যিকি নহওক, ভিডিঅ'টো মই এনেকৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু পুনৰ কৈছোঁ যে ভিডিঅ'টো